ধুবুৰী গৌৰীপুৰত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। আৰক্ষী পোছাক পিন্ধি এবাৰ ডকাইতিয়ে সংঘটিত কৰিলে ডকাইতিকাণ্ড। গৌৰীপুৰৰ ঘেগেৰা আলগাত সংঘটিত হৈছে এই ঘটনা। 7জনীয়া এটি দুৰ্বৃত্তৰ দলে প্ৰৱেশ কৰে এজন লোকৰ ঘৰত। আৰক্ষী পোছাক পিন্ধি তালাচীৰ নামত চলাই চুৰে লুটপাট। এই বিষয় সন্দৰ্ভত জনাই যাম সবিশেষ। ধুবুৰী গৌৰীপুৰত চাঞ্চল্যকৰ ঘটনা। আৰক্ষী পোছাক পিন্ধি ডকাইতৰ ডকাইতিকাণ্ড। গৌৰীপুৰ ঘেগেৰী আলগাত সংঘটিত হৈছে এই ঘটনা। 7জনীয়া এটি দুৰ্বৃত্তৰ দলে প্ৰৱেশ কৰে এজন লোকৰ ঘৰত। আৰক্ষীৰ পোছাক পিন্ধি তালাচীৰ নামত লুটপাট চুৰৰ। ডকাইতে লুটি লৈ যায় নগদ ধনসহ 5 লক্ষাধিক টকাৰ অলংকাৰ। ৰফিক আলী নামৰ যুৱক এজনৰ ঘৰত প্ৰৱেশ 7জনীয়া ডকাইতি দলৰ। ঘটনা সন্দৰ্ভত ধুবুৰী আৰক্ষী অব্যাহত ৰাখিছে তদন্ত। ইতিমধ্যে এই চাঞ্চল্যকৰ ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। আৰু আমি যিহেতু জনাইছোঁ যে বৰ্তমান ধুবুৰীত সংঘটিত হৈছে এক নাভূত নাচুত ঘটনা, যিহেতু আৰক্ষী অৰ্থাৎ আৰক্ষীকে সকলোৱে বিশ্বাস কৰা বৰ্তমান সময়ত দেখিবলৈ পোৱা যায়। আৰু এই আৰক্ষীয়ে সুবিধা লয় অৰ্থাৎ সেই আৰক্ষীৰ ভেষ ধৰি এবাৰ চুৰে ডকাইতি কাণ্ড সংঘটিত কৰা বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে। আৰু এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে ধুবুৰী গৌৰীপুৰত। আৰু এবাৰ ধুবুৰী গৌৰীপুৰত আৰক্ষীৰ পোছাক পিন্ধি ডকাইতিৰ দলে ডকাইতি সংঘটিত কৰা ঘটনা বৰ্তমান সমগ্ৰ ধুবুৰী জিলাতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। আৰু গৌৰীপুৰৰ ঘেগেৰী আলগাত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। ধুবুৰী ঘেগেৰী আলগা নামৰ এটা স্থানত এই ঘটনা সংঘটিত হৈছে বুলি ইতিমধ্যে খবৰ লাভ কৰা হৈছে। তথ্য অনুসৰি 7জনীয়া এটি দুৰ্বৃত্তৰ দলে প্ৰৱেশ কৰে এজন লোকৰ ঘৰ অৰ্থাৎ 7জনীয়া এটি দুৰ্বৃত্তৰ দলে এজন লোকৰ ঘৰত প্ৰৱেশ কৰে আৰু প্ৰৱেশ কৰে আৰক্ষীৰ পোছাক পিন্ধি অৰ্থাৎ সেই 7জনীয়া দুৰ্বৃত্তৰ দলটোৱে আৰক্ষীৰ পোছাক পিন্ধি সেই লোকজনৰ ঘৰত প্ৰৱেশ কৰিছিলে। আৰু সেই তালাচীৰ নামত তেওঁলোকে লুটপাট চলোৱা দেখিবলৈ পোৱা গৈছিলে। আৰু সেই লুটপাটতে অৰ্থাৎ আৰক্ষী পোছাক পিন্ধি যিহেতু সেই 7জনীয়া ডকাইতি দলটোৱে তালাচী চলাইছিলে সেই লোকজনৰ ঘৰত। আৰু সেই তালাচীৰ নামতে তেওঁলোকে লক্ষাধিক টকাৰ সা সম্পত্তি ইতিমধ্যে লুটি লৈ যায় বুলি প্ৰশাসন সংবাদ মাধ্যমৰ আগত সেই দুৰ্ভগীয়া লোকগৰাকীয়ে সদৰি কৰা দেখিবলৈ পোৱা গৈছে। আৰু ৰফিক আলী নামৰ যুৱকজনৰ ঘৰত 7জনীয়া দুৰ্বৃত্তৰ দলে চলাই এই ডকাইতি কাণ্ড অৰ্থাৎ সেই ভুক্তভোগী ব্যক্তিজনৰ নাম হৈছে ৰফিক আলী। আৰু সেই ৰফিক আলী নামৰ যুৱকজনৰ ঘৰতেই 7জনীয়া দুৰ্বৃত্তৰ ডকাইতি দলটোৱে প্ৰৱেশ কৰিছিলে আৰক্ষী পোছাক পিন্ধি অৰ্থাৎ আৰক্ষী পোছাক পিন্ধি তেওঁলোকে আৰক্ষীৰ ভেষ ধৰি তেওঁলোকে সেই যুৱকজনৰ ঘৰ অৰ্থাৎ ৰফিক আলীৰ ঘৰত তেওঁলোকে প্ৰৱেশ কৰিছিলে। আৰু প্ৰৱেশ কৰাৰ পিছতে তেওঁলোকে কিছু তালাচী চলাব বুলি তেওঁ লোকজনৰ ঘৰত তেওঁলোক প্ৰৱেশ কৰিছিলে। আৰু তালাচীৰ নামতে লক্ষাধিক টকাৰ সা সম্পত্তি সেই লোকজনৰ ঘৰৰ পৰা তেওঁলোক এই 7জনীয়া ডকাইতি দলটোৱে লৈ উধাও হৈ যায় বুলি ইতিমধ্যে তথ্য সদৰি কৰা দেখিবলৈ পোৱা গৈছে। আৰু ইতিমধ্যে এই ঘটনাক কেন্দ্ৰ কৰি ধুবুৰী আৰক্ষীৰ বৰ্তমান তদন্ত অব্যাহত ৰখা দেখিবলৈ পোৱা গৈছে। আৰু এই ঘটনাক কেন্দ্ৰ কৰি এতিয়া অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। আৰু নিশা আৰক্ষী পোছাক পিন্ধি হাতত বন্দুক লৈ অৰ্থাৎ হাতত মাৰণাস্ত্ৰ লৈ 7জনীয়া এটি দুৰ্বৃত্তৰ দলে এজন লোকৰ ঘৰত প্ৰৱেশ কৰিছিলে। আৰু সেই লোকজনৰ নাম হৈছে ৰফিক আলী। ৰফিক আলীৰ ঘৰত সেই দুৰ্বৃত্তৰ দলটোৱে প্ৰৱেশ কৰিছে বুলি ইতিমধ্যে তথ্য সদৰি কৰা হৈছে। আৰু ইতিমধ্যে তালাচীৰ নামত ডকাইতে লুটি লৈ যায় নগদ ধনসহ 5 লক্ষাধিক টকাৰ সোণৰ অলংকাৰ অৰ্থাৎ 5 লক্ষাধিক টকাৰ অলংকাৰ লৈ যোৱাৰ উপৰিও নগদ ধনো তেওঁলোকে লৈ যোৱা বুলি ইতিমধ্যে ভুক্তভোগী লোকগৰাকীয়ে সংবাদ মাধ্যমৰ আগত স্পষ্টভাৱে সদৰি কৰা দেখিবলৈ পোৱা গৈছে। আৰু হাতে হাতে মাৰণাস্ত্ৰ পিন্ধনত খাকী পোছাক মুখত মাস্ক পিন্ধি প্ৰৱেশ কৰিছিল ডকাইতৰ দলটোৱে অৰ্থাৎ যিহেতু আমি জনাইছোঁ যে আৰক্ষীৰ পোছাক পিন্ধি এবাৰ আৰক্ষীৰ বেশ ধৰি ৰাজ্যত চোৰৰ টিঘিলঘিলনিৰ বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে। আৰু তেনে এক ঘটনা সংঘটিত হৈছে এবাৰ ধুবুৰী গৌৰীপুৰত। আৰু আৰক্ষীৰ পোছাক পিন্ধি এবাৰ ডকাইতৰ দলে ডকাইতি সংঘটিত কৰা দেখিবলৈ পোৱা গৈছে বৰ্তমান সময়ত। আৰু তাৰ পিছতে এতিয়া সমগ্ৰ ধুবুৰী জিলাতে এক চাঞ্চল্যৰ সৃষ্টি কৰা দেখিবলৈ পোৱা গৈছে। বিশেষকৈ গৌৰীপুৰৰ ঘেগেৰী আলগাত যি এই স্থানত সেই ঘটনাটো সংঘটিত হৈছে সেই ঘটনাটোক লৈ এতিয়া শংকিত হৈ পৰিছে সকলো ৰাইজ। আৰু ইতিমধ্যে আমি জনাইছোঁ যে 7জনীয়া দুৰ্বৃত্তৰ দলটোৱে প্ৰৱেশ কৰিছে ৰফিক আলীৰ ঘৰত অৰ্থাৎ ৰফিক আলী নামৰ যুৱকজনৰ ঘৰত এই 7জনীয়া দুৰ্বৃত্তৰ দলটোৱে প্ৰৱেশ কৰিছিলে। আৰু প্ৰৱেশ কৰিছিলে আৰক্ষীৰ পোছাক পিন্ধি। এই মূল লক্ষ্যটো হৈছে সেই আৰক্ষীৰ পোছাক পিন্ধি তেওঁলোকক যাতে কোনো লোকে যাতে সন্দেহ কৰিব নোৱাৰে বা তেওঁলোক ডকাইত বুলি কোনো লোকে যাতে সন্দেহ কৰিব নোৱাৰে বা কোনো লোকে যাতে দেখা নাপায় তাৰ প্ৰতি লক্ষ্য ৰাখি হয়তো সেই ডকাইতৰ দলটোৱে এই পৰিকল্পনা ৰচিছিলে। আৰু ইতিমধ্যে তেওঁলোকে আৰক্ষীৰ পোছাক পিন্ধি মুখত মাস্ক পিন্ধি আৰু হাতত বন্দুক লৈ তেওঁলোকে সেই লোকজনৰ ঘৰত প্ৰৱেশ কৰিছিল যাতে কোনো লোকে যাতে অৰ্থাৎ স্থানীয় লোকসকলে
যাতে তেওঁলোকক সন্দেহ নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে এই পন্থা হাতত গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছিলে আৰু অৱশেষত সেই 7জনীয়া দুৰ্বৃত্তৰ দলটোৱে আৰক্ষী পোছাক পিন্ধিয়ে সেই ৰফিক আলী নামৰ যুৱকজনৰ ঘৰৰ পৰা 5 লক্ষাধিক টকাৰ সা সম্পত্তি ইতিমধ্যে লৈ উধাও হৈ যায় বুলি সংবাদ মাধ্যমৰ আগত যুৱকগৰাকীয়ে স্পষ্টভাৱে সদৰি কৰা দেখিবলৈ পোৱা গৈছে আৰু এই ঘটনা সন্দৰ্ভত এতিয়া ধুবুৰী আৰক্ষীয়ে তদন্ত অব্যাহত ৰখা দেখিবলৈ পোৱা গৈছে আৰু জানিব পৰা মানে ৰফিক আলী পেছাত LICৰ এজন ডিঅ অৰ্থাৎ LIC ডিঅ হিচাপে কৰ্মৰত আছে সেই ৰফিক আলী আৰু সেই ৰফিক আলী ঘৰতে নিশা চোৰে প্ৰৱেশ কৰিছিলে আৰক্ষী পোছাক পিন্ধি হাত মুখত মাস্ক পিন্ধি আৰু হাতত কিছু মাৰণাস্ত্ৰ লৈ তেওঁলোকে প্ৰৱেশ কৰিছিল যাতে স্থানীয় লোকসকলে যাতে তেওঁলোকৰ ওপৰত সন্দেহ কৰিব নোৱাৰে ডকাইতি বুলি তেওঁলোকৰ ওপৰত যাতে সন্দেহ কৰিব নোৱাৰে সেই লক্ষ্যৰে সেই যুৱকজনৰ ঘৰ অৰ্থাৎ ৰফিক আলীৰ ঘৰত সেই 7জনীয়া ডকাইতৰ দলটোৱে প্ৰৱেশ কৰিছিলে আৰু ডকাইতৰ দলটোৱে তালাচীৰ নামত সেই যুৱকজনৰ ঘৰত তেওঁলোকে তালাচীৰ নাম লৈ কিনে লক্ষাধিক টকাৰ সা সম্পত্তি লৈ উধাও হৈ যায় বুলি ইতিমধ্যে সংবাদ মাধ্যমৰ আগত ভুক্তভোগী ৰফিক আলীয়ে স্পষ্টভাৱে সদৰি কৰা দেখিবলৈ পোৱা গৈছে আৰু এই ঘটনাৰ সন্দৰ্ভত ভুক্তভোগী ৰফিক আলীয়ে কি মন্তব্য প্ৰদান কৰিছে সেয়া আমি আপোনালোকলৈ আগবঢ়াইছোঁ ৰাতি 12:50 মান বজাত তাৰমানে মোৰ ঘৰৰ মানে ৰাতি ঘৰত মানে বাহিৰৰ পৰা মানুহে মাতি আছিল আৰু কি মোক নাম মাতি আছিল আৰু দৰ্জা মানে মোৰ গ্ৰিলটো ঠকঠকাই আছিল আৰু কি ঠকঠকাই থকাৰ সময়ত মই আহিলোঁ ঘৰৰ ভিতৰৰ পৰাই চালোঁ মানে পুলিচৰ মানুহ আৰু কি পুলিচৰ মানুহ সব ড্ৰেছত আছে এটা সাব ইন্সপেক্টৰ আৰু কি এজন আৰু চিভিলত আছে এজন আৰু বাকী 6জনমান মানুহ ড্ৰেছত আছে কনষ্টেবল আৰু কি তো মোক সিহঁতে ক'লে যে আপুনি ৰফিক আলী হয় নেকি হয় মই ৰফিক আলী হওঁ তো আপোনাৰ নামত মানে সাৰ্চ ৱাৰেণ্ট আছে আপোনাৰ মানে 2 নম্বৰী ব্যৱস্থা আছে মানে আপোনাৰ মানে জালি টকাৰ ব্যৱস্থা আছে সুদৰ ব্যৱস্থা আপুনি কৰে সেইটো কাৰণে আপোনাৰ নামত সাৰ্চ ৱাৰেণ্ট আছে আৰু কি আপুনি কাইণ্ডলি দৰজাটো খুলিব লাগে আপোনাৰ ইয়াতে সাৰ্চ কৰিব আহিছোঁ আমি আপোনালোকে ক'ৰ পৰা আহিছে আমি গৌৰীপুৰ থানাৰ পৰা আহিছোঁ সব পুলিচৰ পোছাকত আহিছে সব আৰ্মছ লৈ আহিছে মানুহবিলাক সববিলাক মানে উইথ আৰ্মছত আহিছে আৰু কি এজন মানুহ চিভিলত আছিল তেখেত ক'লে যে মই পুলিচৰ মানুহ হয় আৰু কি তো আপোনাৰ ঘৰত সাৰ্চ কৰিব লাগে আপোনাৰ দৰজাটো খুলিব লাগে আৰু তো মই ক'লোঁ যে মই চাকৰি কৰা মানুহ মই LIC ডেভেলপমেণ্ট অফিচাৰ আপোনালোকে ভুল ইনফৰমেশ্যন পাইছে তো নহয় আমি ভুল ইনফৰমেশ্যন পোৱা নাই আমাৰ ইনফৰমেশ্যন সঠিক আছে আপোনাৰ ইয়াতে সাৰ্চিং আছে আমি ঠিক ইনফৰমেশ্যন মতে আহিছোঁ আপোনাক খুলিব লাগে আৰু কি তেতিয়া অলপ হামকি দামকি কৰাত মই দৰজাটো খুলি দিছোঁ আৰু কি খুলি দিয়াৰ পিছত মানে সিহঁতে লগে লগে মোৰ মোবাইলটো চিজ কৰি লৈছে মোবাইলটো চিজ কৰিলে পূৰা ঘৰত তন্নতন্নি কৰি মানে ইহঁতে একদম বিচনা উল্টাই পুল্টাই যিমান মোৰ আলমাৰি আছে সব চাবি দি খুলি সব চাই মানে বস্তুটো একো নাপালে লাষ্টত মোৰ মিছেছৰ গহনা আছিল 5 লাখ টকাৰ গহনা আছিল গহনা লগতে মোৰ মানি বেগটো আছিল আলমাৰিত এই আলমাৰিটো মানি বেগটো লৈ গৈছে লগতে মোৰ ATM কাৰ্ড পেন কাৰ্ড আধাৰ কাৰ্ড যিমান মানে ডকুমেণ্টছ আছে ডকুমেণ্টছবিলাক লৈ লৈছে তাৰপিছত মোক ক'লে যে মই ক'লোঁ যে আপোনালোকে যদি আহিছে পুলিচৰ পৰা আহিছে তো মোক চিজাৰ লিষ্টটো দি যাওক আপোনালোকে কি মানে জব্দ কৰিলে চিজাৰ লিষ্টটো দি যাওক তো এখেতে ক'লে যে নহয় আপোনাৰ থানাত যাব লাগিব কালি আপুনি ৰাতিপুৱা থানাত আহিব আৰু কি এইটো কৈ কিনে মোৰ মানে ঘৰৰ পৰা ওলাই গ'ল আৰু কি মানুহবিলাক তো এইখিনি আৰু কি আপুনি মৰ্নিং থানাত গ'লে মই মৰ্নিং থানাত গ'লোঁ থানাত মানে আপোনাৰ মানে ক'লোঁ মই তো লগে লগে থানাৰ পৰা লগে লগে আহিল মানে আমাৰ IC ছাৰ তাৰপিছত OC মানে ছেকেণ্ড OC আছে তেখেত আহিল IC ছাৰ আহিল অহাৰ পিছত ইনভেষ্টিগেশ্যন কৰিল কি লগতে DSP বাইদেউ আহিছিল ইয়াতে SP ছাৰক ফোন কৰি খবৰ লৈছে মানে ঘটনাটো কি হৈছে তেখেত তদন্ত লৈছে আৰু কি তো মই SP ছাৰক কৰজোৰে অনুৰোধ জনাওঁ ছাৰ মানে আমি মিডিল ক্লাছ মানুহ দুখীয়া মানুহ যাতে আমাৰ লগত আমাৰ মানুহবিলাকৰ লগত যাতে এনেকুৱা ধৰণৰ